তেতিয়াহ'লে মই উভতি যাম একেবাৰে মোৰ শৈশৱলৈ। আৰু শৈশৱত মোৰ গাঁওখন যেনেকুৱা আছিল এতিয়াও একে হৈ আছে। মই এইটো কথাত ক'ব বিচাৰিছোঁ, তাত এতিয়াও এখন হাইস্কুল কিন্তু নাই। ধৰিব পাৰিছে আপোনালোকক মই কি কৈছোঁ? এনেকুৱা এখন জেগাত মই ডাঙৰ দীঘল হৈছোঁ। ৰাস্তাকেইটা হৈছে দেই, এতিয়া চৰকাৰী মানে ব্যৱস্থা থকাৰ কাৰণে ৰাস্তা হৈছে। এতিয়া গধূলি ঠাণ্ডা দিনত 4টা বজাত আন্ধাৰ হৈ যায়, হয়নে? গতিকে 3:30টাত আমাৰ ভাত সাজু। 3:30টাত আমি ভাত পানী খাই ৰেডি। সেইটো কেতিয়াৰ ভাত খালোঁ বুলি ভাবিছে আপোনালোকে? ৰাতিৰ ভাত, কাৰণ ৰাতি লাইট নাই নহয়, লাইট নাই, পোহৰ হৈ থাকোঁতে ভাত খাব লাগিব, নহয় জানো? গতিকে 3:30টাৰ পৰা 4টা বজাৰ ভিতৰত ভাত পানী খাই শেষ, সামৰণি। চাকি পোহৰত পঢ়িলোঁ যদি পঢ়িলোঁ, আৰু কাৰোবাৰ পঢ়িবলৈ মন গ'ল যদি পঢ়িলোঁ, আইতাৰ সাধু শুনিব মন আছে যদি সুধিলোঁ। সেয়া তাৰ পৰা তেনেকুৱা এটা জেগা, তেনেকুৱা এখন জেগাৰ পৰা দেউতাই কাঠৰ ব্যৱসায় কৰিছিল প্ৰথমতে। তাৰপিছত তেখেতে স্কুলত চাকৰি পালে, মাৰ্ঘেৰিটা পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলত। চাকৰি পোৱাৰ কাৰণে প্ৰথম কথা গাঁৱৰ পৰা ওলাই আহিব নিবিচাৰে। আমাৰ মানুহৰ এইটো আছে নহয়, গাঁৱৰ পৰা ওলাই আহিব নিবিচাৰে, নিজৰ মাটি খেতি খোলা এৰি নাহে নহয়। তথাপিও ল'ৰা ছোৱালী পঢ়া শুনা অকণমান আগবঢ়াব লাগে বুলি ওলাই আহিলে। আৰু ওলাই আহি ভাড়াঘৰৰ জীৱন আৰম্ভ। ভাড়াঘৰৰ জীৱনত ইফালে গ'লেও খুন্দা খাওঁ, সিফালে গ'লেও খুন্দা খাওঁ নিচিনা অৱস্থা। বাৰু যি কি নহওক, পাছ কৰিলোঁ। মেট্ৰিকৰ ৰিজাল্ট মোৰ বৰ ভাল নহয় দেই। যদিও মই কলেজত পঢ়াই আছোঁ, মই কৈছোঁ মেট্ৰিকৰ ৰিজাল্ট মোৰ বৰ ভাল নহয় আজিকালি ছাত্ৰ ছাত্ৰীৰ তুলনাত। মই ক'বলৈ বেয়াও নাপাওঁ, কাৰণ তেতিয়া পাছ কৰাটোৱে বহুত ডাঙৰ কথা। মই যিটো পৰিৱেশৰ পৰা আহিছোঁ তাত মেট্ৰিক পাছ কৰিলে নাই বুলি সোধে। আমাৰজনীয়ে কৰিলে নহয়, হৈ গ'ল। কি ডিভিজন, কি পাৰ্চেণ্টেজ, বাদ দিয়ক, সেইবোৰ চিনিয়ে নাপায়। পাছ কৰিলে বাছ। বাৰু যি কি নহওক, পঢ়িলোঁ মাৰ্ঘেৰিটা পাব্লিক হায়াৰ ছেকেণ্ডেৰী স্কুলত, যিখন স্কুলত দেউতাই চাকৰি কৰিছিলে। তেওঁ অৱশ্যে হাইস্কুল লেভেলটোৰহে আছিলে দেই, হায়াৰ ছেকেণ্ডেৰী নহয়। তাত পঢ়িলোঁ। তাৰ পৰাই মই পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী। মেট্ৰিক পাছ কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। ক্লাছ 7ত গাঁৱৰ পৰা ওলাই আহিছোঁ, মানে তাত হাইস্কুল নাই। 7ৰ পৰা মানে গুচি আহিলোঁ। আৰু আগতে 8, 9, 10হে হৈছিলে আগতে। এতিয়াহে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কনচেপ্টটো আহিছে। আগতে 8, 9, 10 হৈছিলে। 7লৈকে আছে তাৰমানে, ঠিক আছে। হায়াৰ ছেকেণ্ডেৰী এতিয়াও তাত নাই দেই, কিন্তু 9, 10 এতিয়াও আছে। বাৰু যি হওক, ওলাই আহিলোঁ। তাৰপাছত মুহত পৰিলোঁ ক'ত? তোমালোকৰ বয়স ওলাই আহিলোঁ। ছাত্ৰ সংগঠন কৰিব লাগে, আছু, তেতিয়া আছু আছিলে। আছু গোটত সোমালোঁ। মাৰ্ঘেৰিটাৰ মই সাংস্কৃতিক সম্পাদিকা হৈ গ'লোঁ। মাৰ্ঘেৰিটাৰ সাংস্কৃতিক সম্পাদিকা। সেইবিলাক কৰিবলৈ বিৰাট মন যায়, পঢ়া শুনাহে কৰিব মন নাযায়। যিদিনাখন হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষা আছে, সেইদিনাখন কিবা এটা প্ৰটেষ্ট কৰিবলগীয়া আছিলে। মই গৈ পেলাই জেলত সোমাই আছোঁগৈ। জেলত মানে সেইদিনাখন নি পেলাই গোটেইখিনি আমাক ভৰাই থৈ দিলেগৈ। আমি মাৰ্ঘেৰিটা SDO অফিচত ধৰ্ণা দি আছিলোঁ। ধৰ্ণা পানী ঘূৰাই নি পেলাই জেলত ভৰাই দিলে, মাৰ্ঘেৰিটা থানাত। থানা মানে আমাৰ দিহিঙৰ কিনাৰত আছে থানাখন, দিহিঙত ভৰাই থৈ দিলে। দেউতাই চাইছে, আৰে ছোৱালীজনী পৰীক্ষা দিবলৈ নাই, ক'ত গ'ল বোলে। আন্দোলন কৰিব গৈছিলে, গৈ থানাত পালেগৈ। ছাৰৰ ছোৱালী বুলি কেনেবাকৈ এৰি দিছে, আহি পেলাই পৰীক্ষা দিছোঁহি। ভাবা তোমালোকে। পৰীক্ষা দিলোঁ, তথাপিতো সেইটো কেনেবাকৈ এনেকুৱা এটা পাৰ্চেণ্টেজ হ'ল, যিটোৰ পৰা গৈ মনোহাৰী দেৱী কানৈ গাৰ্লছ কলেজত মই পঢ়িবলৈ পাৰিলোঁগৈ, ছিটটো পালোঁগৈ। তাৰমানে ইমানেই ভয় হ'লগৈ, মানে মোক যে কম্বাইন কলেজতো নপঢ়ায়, তাৰমানে আকৌ সংগঠন কৰিব। এইখিনি সংঘৰ পৰা আঁতৰাই পঠাইছেহে, মাৰ্ঘেৰিটাৰ সংঘৰ পৰা আঁতৰাই পঠাইছে। তেতিয়া কানৈ কলেজত মই ছিট পালোঁ। মই ছিট নাই পোৱা বুলি কৈ দিলে। মই ছিট নাই পোৱা। মোক দেউতাই কৈছে, তই পঢ়াত এনেকুৱা পাৰ্চেণ্টেজ কৰিছ, তই নাই পোৱা ছিট, এই বুলি কৈ দিলে। তই গাৰ্লছ কলেজত পঢ়িব লাগিব, মনোহাৰীত পঢ়িব লাগিব। হ'ব আৰু মনোহাৰীত হিষ্ট্ৰীত মেজৰ লৈ পেলাই গ'লোঁ পঢ়িবলৈ ক্লাছত। তেনেকুৱাতে তোমালোকে চাবা, পঢ়িলেও গম পাবা। মধুৰতম সময় কিতাপখন পঢ়িবা তোমালোকে। আৰু তেওঁ ৰেডিঅ' আৰ্টিষ্ট আছিলে, স্বৰ্গীয় আমাৰ বাইদেউ আছিল, ৰত্না দত্ত বাইদেউ।
মনোহৰা দেৱী কানৈ গাৰ্লছ কলেজৰ অসমীয়াৰ আমাৰ নিচিনাকৈ শিক্ষক এমাইল ক্লাছটো কৰিবলৈ গ'লোঁ। এমাইল অসমীয়া বা প্ৰান্তিকত আৰু এইবিলাক গৰিয়সীত য'ত যিগৰাকী বাইদেৱে লিখি থাকে সেই বাইদেউগৰাকী হয় তাৰমানে এইগৰাকী। দেখি কেনেকুৱা লাগিছে মানে, মই গাঁৱৰ পৰা ওলাই যোৱা মানুহটো, যিগৰাকী বাইদেউৰ তাৰমানে মই পঢ়ি থাকোঁ সেই বাইদেউগৰাকী তাৰমানে ক্লাছ কৰি আছে। আৰু মই অসমীয়া যদি ক্লাছ কৰোঁ এটাহে পাম ক্লাছ, অসমীয়াটো মেজৰ লৈ ল'লে ভাল হ'ব নেকি, তেতিয়া ভাবিছোঁ অসমীয়াত মেজৰ লৈ ল'লে ভাল হ'ব নেকি। তাৰপিছত মোৰ লগৰবোৰক সুধিলোঁ, ক'লে বোলে কাইলৈ অসমীয়া মেজৰৰ এণ্ট্ৰেঞ্চ আছে, তই দি চা। কিন্তু মইতো হিষ্ট্ৰী মেজৰ এডমিশ্যনেই লৈ ল'লোঁ, মেজৰ কাৰণে এক্সট্ৰা 300 টকা দিব লাগে তেতিয়া। হ'লেও দি চা বুলি ক'লে, মনটোৱে টানি আছে, দিলোঁ আৰু ছিটটো পালোঁ। ছিটটো পাই পেলাই মই আকৌ অসমীয়াত মেজৰ কি কৰিলোঁ, ছিট লৈ ল'লোঁ। তাৰপিছত হিষ্ট্ৰী ছাৰহঁতৰ পৰা পলাই ফুৰোঁ, ইমানেই পলাব ধৰিলোঁ, হিষ্ট্ৰী মোৰ পাছ কৰ্চো নাই তাৰমানে ভয়তে। কাৰণ ছাৰ মোক গালি পাৰিলে যে হিষ্ট্ৰী তুমি যদি নলওঁ বুলি ভাবিছিলা, এটা ছিট তুমি কেলৈ ব্লক কৰি থৈ দিছা, সেইবোৰ কাণ্ড জ্ঞান নাই, বহুত গালি পাৰিলে মোৰ এতিয়াও মনত আছে যে আমাৰ হিষ্ট্ৰী ছাৰসকলে আচলতে তেওঁলোকে মোক তেতিয়া কওঁতে মই মনতে ভাবিছিলোঁ ইমান দিন মই ভালেই হ'ল মই হিষ্ট্ৰী নল'লোঁ, এইকেইজন ছাৰ বাইদেউৰ লগত মই